এৰাবাৰীলৈ পৰ্যবেক্ষিত হৈছে মাজুলীৰ ট্ৰাইবেল থিম ভিলেজ। প্ৰশাসনত পৰ্যবেক্ষিত হৈছে জেংৰাইমুখৰ 6 কোটি 80 লাখ কোটি টকীয়া আঁচনি। 2022তে অসম পৰ্যটন নিগমে হাতত লৈছিল অভিলাষী আঁচনিখন। মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে হাতত লৈছিল আঁচনিখনৰ সম্প্ৰতি মৃত্যুমুখী হৈছে ট্ৰাইবেল থিম ভিলেজ আঁচনি। হাবি লতাই আৱৰি ধৰিছে কোটি টকীয়া এই আঁচনিখন। অধিক আবণ্টন মূল্যৰ বাবে লিজত দিব পৰা নাই এই ভিলেজখন। আটক ধুনীয়াকৈ পৰ্যটনৰ বাবে সজাই তোলা এই ট্ৰাইবেল থিম ভিলেজখন এতিয়া এৰাবাৰীলৈ পৰ্যবেক্ষিত হৈছে। এই সন্দৰ্ভত চাওক মাজুলীৰ সাংবাদিক যদুমণি শইকীয়াৰ এক প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছোঁ জেংৰাইমুখ এথেনিক থিম ভিলেজ। যি ট্ৰাইবেল থিম ভিলেজ আছে অসম পৰ্যটন নিগমে যি বনাইছিলে 2022 চনতে এই কাম সম্পূৰ্ণ হৈছিলে। 6 কোটি 80 লাখ টকাৰে নিৰ্মাণ কৰি উলিওৱা এই থিম ভিলেজ আচলতে এতিয়া মৃত্যুমুখী যাত্ৰা। আৰু ইয়াত আচলতে নিৰ্মাণ সম্পূৰ্ণ হ'ল। ইয়াত কিন্তু আজিলৈকে ব্যৱহাৰৰ উপযোগী বা মুকলিৰ বাবে এতিয়া ক্ষণ গণি এই আচলতে কোটিটকীয়া প্ৰকল্পটো ইতিমধ্যে মৃত্যুমুখী যাত্ৰাত পৰিণত হৈছে। মোৰ লগত আছে স্থানীয় সাংবাদিক এগৰাকী আছে, আমাৰ সতীৰ্থ, তেওঁৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আচলতে গোটেই বিষয়টোত আপুনি পূৰ্বৰ পৰা মাত মাতি আহিছে, এই কিমান দিন এইটো কাম সম্পূৰ্ণ হোৱা কিমান দিন হ'ল? না আচলতে ইনফ্ৰা এনি কোম্পানীয়ে 2020 চনত ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে। 2022 চনত ইয়াৰ কাম সম্পূৰ্ণ হৈ পেলাই চৰকাৰক কৰি দিয়া হ'ল, হেণ্ডঅভাৰ কৰি দিয়া হ'ল। ইয়াৰ পাছত আজি 2টা বছৰ হ'ল। 2টা বছৰ আজিলৈকে সেই প্ৰকল্পটো উন্মোচন কৰা নহ'ল বা ৰাইজে হোৱাৰ মুকলি কৰি নিদিলে। সেই ইয়াৰ স্কিমৰ পুঁজি আছিলে 6 কোটি 80 লাখ 65,500 মানে 86 টকা। আজি ইমান হিউজ এমাউণ্ট এই প্ৰকল্পটোৰ কাৰণে ইউজ কৰা হ'ল, কিন্তু আজি সেই প্ৰকল্প সম্পূৰ্ণ হৈ 2 বছৰ হ'ল। আজিলৈকে মুকলি নহওঁতে ইয়াৰ গোটেই আন্তঃগাঁথনিসমূহ বা ইয়াৰ যিমানখিনি ঘৰ আছে, যিমানখিনি ইয়াৰ অন্যান্য মানে আছে বিল্ডিংবোৰ আছে বা অন্যান্য উন্নয়নমূলক কিবা হেৰিবোৰ আছে, ডেকৰেশ্যন বিভিন্ন ধৰণৰ ইয়াত আন্তঃগাঁথনি আছে, গোটেইখিনি সম্পূৰ্ণৰূপে আজিৰ তাৰিখত অতি মানে ধ্বংসৰ মুখলৈ গতি কৰিছে। আৰু এই ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাওঁ যে যিহেতুকে চৰকাৰে এটা লক্ষ্য উদ্দেশ্য লয় সেই স্কিম বা সেই প্ৰকল্প লোৱা হৈছিল, সেইকাৰণে নিজৰ লক্ষ্য উদ্দেশ্য ফুলফিল কৰিবৰ কাৰণে চৰকাৰে সেই কথা চিন্তা কৰিব লাগে। আৰু কিয় আজি 2 বছৰে মুকলি কৰিব পৰা নাই, সেইটো বিভাগটোৰ চৰম দুৰ্বলতা বুলি কৈছোঁ, যাৰ কাৰণে আজি সেই গড়টোৰ এই গোটেই প্ৰকল্পবিলাক আধা বাটতে মৰহি যাবলৈ ধৰিছে। মাজুলী বিধায়কগৰাকীৰ ক্ষেত্ৰত আচলতে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিলে হয়। 2022 চনৰ পৰা 2024 চনলৈকে বহুখিনি সময়, আচলতে 700 দিন সময় পাইছে। 700 দিন সময় পোৱাৰ পাছতো আচলতে দেখা গৈছে যে বিধায়কগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি অহা নাই। দ্বিতীয় কথা হ'ল যে ইয়াত যিটো বিভাগ জড়িত হৈ আছে, এই বিভাগটোৱে আচলতে শুই থকাৰ নিচিনা এটা পৰিলক্ষিত হৈছে। অকল কমলাবাৰী যিটো তেওঁলোকৰ প্ৰকল্প আছে সেইটোৰ বাহিৰে বাকী এটাও প্ৰকল্পই তেওঁলোকে এই মুহূৰ্তলৈকে মুকলি কৰি ৰাইজৰ সেৱাৰ বাবে কৰিব পৰা নাই। আৰু ৰাসৰ সময়ত আচলতে দেখা পোৱা যায় যে যিসমূহ বাহিৰৰ পৰা পৰ্যটক আহে, সেই সকলো পৰ্যটকে মাজুলীত আহিলে থাকিবলৈ ঠাইৰ অভাৱৰ বাবে কিছু লোকৰ ঘৰতে থাকিবলগীয়া ৰখিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হয়। যদি এই প্ৰকল্পকেইটা যদি কাৰ্যক্ষম হৈ থাকিলেহেঁতেন মাজুলীবাসীৰ বহু উপকাৰ হ'লহেঁতেন, লগতে জনজাতীয় লোকসকলেও ইয়াৰ পৰা গ্ৰাম্য অৰ্থনীতিৰ পৰ্যটনৰ কথা যিটো কৈ থকা হয় তাৰ বাবে লাভান্বিত হ'ল। আচলতে পৰ্যটন উন্নয়ন নিগমৰ অধীনত এই প্ৰকল্প হৈছিলে আৰু এই সম্পৰ্কত আমি RTI কৰি পেলাই ইয়াৰ তথ্য লাভ কৰিছিলোঁ। যেতিয়া সেই বিভাগটোৱে পূৰ্বৰ ঘৰটোকে মেৰামতি কৰি যি ধন আত্মসাৎ কৰাৰ পৰিকল্পনা লৈছিলে, তেতিয়া আমি গুৱাহাটীত গৈ পেলাই তেওঁলোকৰ বিভাগৰ অফিচত গৈ পেলাই RTI কৰি তথ্য উলিয়াই সেই গোটেইখিনি তথ্য বিভিন্ন সংবাদ মাধ্যমত বা বাতৰি কাকতত আমি বাতৰি লিখিছিলোঁ। কিন্তু সেই সময়ত যেতিয়া আমি বাতৰি খুব মানে লিখিব লৈছোঁ, তেতিয়া ইয়াত মানে আৰক্ষী প্ৰশাসনক নিয়োগ কৰা হ'ল আৰু এনেকৈ ব্যৱস্থা গঢ়ি তোলা হ'ল যে ইয়াত স্থানীয় মানুহে কোনো ইয়াত আৰু নিৰ্মাণস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব, তেওঁলোকৰ অনুমতি লৈহে সোমাব পাৰিব। এইধৰণে মাজুলীত প্ৰথম এইটো স্কিম হয় যে আৰক্ষী প্ৰশাসনক নিয়োগ কৰি পেলাই কৰা স্কিম হয়। আৰু সেই বিভাগটোৰ মানে মই কিবা এটা আছে বুলি নাভাবোঁ। সেই বিভাগটোৱে আজি চাওক, মাজুলীত জেংৰাইমুখত বনালে, পূব মাজুলী হালমৰাত বনালে, চামগুৰিত বনালে, কমলাবাৰীত বনালে। একচেপ্ট কমলাবাৰী প্ৰকল্পটোৰ বাদে বাকী জেংৰাইমুখ, চামগুৰি আৰু হালমৰা এই 3টা স্কিম আজিলৈকে জহি কৰি গৈছে মুকলি হোৱাৰ পূৰ্বে। আৰু লগতে স্থানীয় বিধায়ক ডাঙৰীয়াক আমি
এই কথাটো বাৰম্বাৰ এই কথা অৱগত কৰি আহিছোঁ যে স্কিমটো সোনকালে মানে মুকলি কৰিব লাগে তেতিয়া তেওঁ মানে কৰি আছোঁ চিন্তা কৰি আছে এই ধৰণৰ এটা মতামত আগবঢ়াইছে আমি গম পোৱা মতে এই ক্ষেত্ৰত যিটো নিৰিখ লগাই থৈছে মানে ইয়াৰ মানে নিবেদাৰ যিটো পৰিমাণ টকাৰ যিটো ভেলু সেইটো বেছি হোৱাৰ কাৰণে বহুতে হয়তো টেণ্ডাৰ দিব বিচৰা নাই বুলি আমি গম পাইছোঁ আসলতে এয়া আছিলে স্থানীয় যিগৰাকী আমাৰ সতীৰ্থ সাংবাদিক তেওঁৰ প্ৰতিক্ৰিয়া আৰু গোটেই বিষয়টোত তেওঁলোকে পূৰ্বৰ পৰা আচলতে লাগি আছিল আৰু দেখাম আচলতে গোটেই সামগ্ৰিক পৰিৱেশ আচলতে অৰণ্যৰে হাবি বনৰে আচলতে গোটেই এই কোটিটকীয়া প্ৰকল্পটো আৱৰি ধৰিছে আৰু মৃত্যুৰ এতিয়া মুকলিৰ পূৰ্বে আচলতে মৃত্যুমুখী যাত্ৰা বুলি ক'ব লাগিব ইয়াত আচলতে যিসমূহ বিষয়া জড়িত হৈ আছে তেওঁলোকে আচলতে এই প্ৰকল্পসমূহ আচলতে নিৰ্মাণ ঠিকেই হ'ল মাজুলীত আচলতে সৰ্বানন্দ সোণোৱালে আটক ধুনীয়াকৈ সজাই ৰখাৰ ক্ষেত্ৰত সকলোবোৰ আঁচনিয়ে দিলে কিন্তু সেই সকলোবোৰ আঁচনি দিয়াৰ ক্ষেত্ৰত আচলতে যেনেধৰণে সেই আঁচনিসমূহ বিভাগীয় বিষয়াসকলে বা যেনেধৰণে ৰূপায়ণ কৰিব লাগিছিল তেনেধৰণে ৰূপায়ণ কৰা পৰিলক্ষিত নাই হোৱা আৰু এই মুহূৰ্তত ক'ব লাগিব যে মাজুলীৰ যি অসম পৰ্যটন নিগমৰ অধীনত যিসমূহ প্ৰকল্প চলি আছে সেই প্ৰকল্পসমূহৰ অকল কমলাবাৰী প্ৰকল্পটোৰ বাহিৰে বাকী সকলো প্ৰকল্প এতিয়া মৃত্যুমুখী যাত্ৰাত ক্ষণ গণিছে আৰু এই মুহূৰ্তত দেখাম যে আচলতে বিভাগীয় মন্ত্ৰীগৰাকীয়ে চাওক যে এই প্ৰকল্পসমূহ ইমান কোটি কোটি টকাৰে নিৰ্মাণ কৰাৰ পাছত আচলতে এই প্ৰকল্পসমূহ মুকলি কেতিয়া হ'ব আৰু ইয়াত এটা কথা ক'ব লাগিব যে এই প্ৰকল্পসমূহ যদি মুকলি হ'লহেঁতেন এই স্থানীয় লোকে ইয়াত আচলতে কৰ্মসংস্থাপন লাভ কৰিলেহেঁতেন আৰু এই প্ৰকল্পৰ পৰা আচলতে অসম চৰকাৰলৈ এটা ৰাজহ গ'লহেঁতেন কিন্তু এতিয়া দুবছৰে মুকলিৰ অপেক্ষাত ক্ষণ গণিছে আৰু দেখা পোৱা গৈছে যে চাৰিওফালে হাবি বনেৰে আৱৰি ধৰিছে প্ৰকল্পসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা গঢ়ে ইয়াৰ পৰৱৰ্তী প্ৰতিবেদন আমি দেখাবৰ বাবে চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত